নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। এইটো বহুত ভেকেঞ্চি আহি থাকে। আজি আপোনালোকৰ আহিছে জিপে অৰ্থাৎ গুগল পে' কোম্পানীৰ ভালেমান ভেকেঞ্চি আছে। গুগল পে' কোম্পানীয়ে বুলি নহয়, বিভিন্ন ধৰণৰ প্ৰাইভেট কোম্পানীৰ ভেকেঞ্চি আজিৰ ভিডিঅ'ত পাই যাব। 10 পাছ, 8 পাছ, 12 পাছ, যোনবোৰ আপোনাক কমেণ্ট কৰি থাকে ধেমাজি, লখিমপুৰ, নলবাৰী, পাঠশালা এইবোৰ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে। এইবোৰ ভেকেঞ্চিও আহি থাকে। আছাম নিউ প্ৰাইভেট জব, উজ্জীৱন স্মল ফাইনেন্স বেংক, অল আছাম প্ৰাইভেট জব, প্ৰাইভেট কোম্পানী জব ইন আছাম, প্লাষ্টিক মেনুফেকচাৰিং কোম্পানী, ICICI বেংক, গুৱাহাটী প্ৰাইভেট জব আৰু HDFC বেংক। চ' বহুত ভেকেঞ্চি আহিয়ে থাকে। আজি আমি আলোচনা কৰিম আপোনালোকৰ যোনবোৰ নতুন ভেকেঞ্চি আহিছে গুগল পে'ৰ লগতে ভালেমান কোম্পানীৰ ভেকেঞ্চি আজিৰ ভিডিঅ'ত পাই যাব। গুগল পে' জব আছাম আৰু মুকলি কৰা হৈছে গুগল পে' আৰু বিভিন্ন কোম্পানীৰ নিযুক্তি। আৰু 8 পাছ, 12 পাছ হায়েষ্ট লেভেলৰ চাকৰি। চব কোম্পানীতে 8 পাছ 12 পাছ নলয়। কিছুমান ধৰক চিকিউৰিটি যোনটো জব থাকে, চিকিউৰিটি ড্ৰাইভাৰ, এইটোত 8 পাছ 10 পাছ ল'ব। গুগল পে'ত গ্ৰেজুৱেশ্যন ল'ব। সেনেকৈ বেলেগ বেলেগ কোম্পানী বেলেগ বেলেগ কোৱালিফিকেশ্যন লাগে। সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। চ' ফ্ৰেণ্ড, ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে এটা নটিফিকেশ্যন দিব হৈছে। আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা ভিডিঅ' চাই যোনে চাকৰি পাইছে বা শ্বৰ্ট লিষ্টেড হৈছে চবকে অভিনন্দন জনাইছোঁ। আৰু এটা দুটা মই কমেণ্ট আজি পঢ়ি দিছোঁ। বহুত দিন কমেণ্ট পঢ়া নাই যাতে আপোনালোক অলপমান মটিভেট হৈ যায়। 8 দিন আগতে তেওঁ কমেণ্ট কৰিছে, নিজৰ নামটো লেখা নাই, তেওঁ থেংক ইউ জনাইছে আপোনাৰ ভিডিঅ' চাই য'তে চাকৰি পাইছোঁ ৱেবছাইটৰ পৰা। চ' বহুতে কমেণ্ট কৰি থাকে, এটা নহয় দুটা নহয় 3টা 4টাকৈ চাকৰি পায়। চ' আপোনাক ভালদৰে আবেদন কৰা হেডিং আৰু ছাবজেক্ট লাইনটো ভালকৈ লিখক, তেতিয়া এটা চাকৰি পাবলৈ সক্ষম হ'ব। তেওঁৰ লগতে হিমাক্ষী শৰ্মা, তেওঁ আমাৰ ভিডিঅ' চাই 2টা চাকৰি পাইছে। এটা পাইছে অফিচ এছিষ্টেণ্ট, এটা পাইছে ৰিচিপশ্যনিষ্ট, মানডেৰ পৰা জইনিং। চ' বহুতে কমেণ্ট কৰি থাকে, মই সদায় কমেণ্ট কৰিব অলপমান বিজি থকা হয়। আজি যিহেতু অফিচ বন্ধ, মই নিজেও চাকৰি কৰোঁ। চ' আজি মই কমেণ্টবোৰ পঢ়ি দিছোঁ। চ' আপোনালোক নিশ্চয় মটিভেট হ'ব বুলি আশা ৰাখিছোঁ আৰু ভালদৰে আবেদন কৰক। হেডিং আৰু ছাবজেক্ট লাইন এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব। আগলৈ ভিডিঅ'বোৰ চাই থাকক। চ' আমি আলোচনা কৰিম এতিয়া। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে মানি ৱাইজ প্ৰজেক্ট। এইটো ক্ৰিচেল ফাউণ্ডেশ্যনৰ আণ্ডাৰত আৰু চেণ্টাৰ মেনেজাৰ ঢকুৱাখানা CFL আৰু লখিমপুৰ CFLৰ পৰা আহিছে। আৰু কম্পেনচেশ্যন আৰু আপোনালোকৰ 21,000 চেলাৰী পাব ইনক্লুডিং ট্ৰেভেলিং এলাউঞ্চেছ। চ' ট্ৰেভেলিং এলাউঞ্চেছ ইনক্লুড কৰি 21,000 পাৰ মান্থ পাব। আৰু 2টা লোকেশ্যনত ভেকেঞ্চি আহিছে, এটা আহিছে লখিমপুৰ, এটা আছে ঢকুৱাখানা। চ' আপোনালোকৰ নাৰবাৰ্ডৰ আৰু স্পনচাৰ প্ৰজেক্ট কিছুমান পাব বেংকৰ, সেইবোৰ কৰিব লাগিব এক্ৰছ ভেৰিয়াছ ব্ৰাঞ্চেছ অফ লখিমপুৰ এণ্ড ঢকুৱাখানা। পঢ়ি ল'ব পাৰে চেণ্টাৰ মেনেজাৰৰ কি কাম হ'ব। ইয়াতে লিখাই আছে আপোনালোকৰ CFL যোনটো আছে চেণ্টাৰ ফৰ ফাইনেন্সিয়েল লিটাৰেচিৰ কামবোৰ হ'ব এটা ব্লকৰ পৰা আন এটা ব্লকলৈ নিয়া। চ' এইখিনি পঢ়ি ল'ব পাৰে, আমাৰ ৱেবছাইটত পাই যাব এইখিনি গোটেইবোৰ ইনফৰ্মেশ্যন। আৰু ভিডিঅ'টোত গোটেইবোৰ ক'ব নোৱাৰি যিহেতু ভিডিঅ'টো লম্বা হৈ যাব পাৰে। মই কোৱালিফিকেশ্যনখিনি কৰি দিছোঁ, বাকীখিনি আমাৰ ৱেবছাইটত পঢ়ি ল'ব। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। আৰু প্ৰফিচিয়েঞ্চি হ'ব লাগিব MS Word, Excel আৰু PowerPoint 1 to 2 years এটা অভিজ্ঞতা লাগিব। ছ'চিয়েল ৱৰ্ক প্ৰজেক্টত কাম কৰে ইনক্লুডিং ফিল্ড ৱৰ্ক, কমিউনিটি মবিলাইজেশ্যন আৰু ফিল্ড ট্ৰেইনিং। আৰু এইবোৰ আছে এক্সিলেণ্ট কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল হ'ব লাগিব আৰু লোকেল ৰেচিডেণ্ট হ'ব লাগিব লখিমপুৰ আৰু ঢকুৱাখানা। তেতিয়া এইটো চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড হয় ইমেইল ID দি আছে। আৰু যদি ফোন কৰি সুধিব খোজে তেতিয়াহ'লে এৰিয়া মেনেজাৰ আৰু এছিষ্টেণ্ট এৰিয়া মেনেজাৰৰ লগত কণ্টেক্ট কৰিব পাৰে। নাম্বাৰ দি আছে 31 জুলাইৰ ভিতৰত। ভেকেঞ্চি আপোনালোকৰ চেণ্টাৰ মেনেজাৰ একে আপোনালোকৰ ঢকুৱাখানা আৰু লখিমপুৰৰ পৰা আহিছে 2টা ভেকেঞ্চি। এটা কাৰণে কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন আৰু 1 year এটা অভিজ্ঞতা লাগিব। ডেভেলপমেণ্ট ছেক্টৰত আগতে কাম কৰা, এক্সেল ৱৰ্ড ইমেইল জানিব লাগিব। 21,008ৰ একে চেলাৰী আৰু লোকেল ৰেচিডেণ্ট হ'ব লাগিব। ইমেইল ID দি আছে, কণ্টেক্ট নাম্বাৰ দি আছে, যোগাযোগ কৰিব পাৰে। ভেকেঞ্চি এখন হোটেলৰ পৰা আহিছে মংগলদৈ ডিষ্ট্ৰিক্টৰ ফ্ৰণ্ট অফিচৰ ভেকেঞ্চি। এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হ'ল। একাউণ্ট এছিষ্টেণ্টৰ কাৰণে BCom পাছ কৰা হ'লে হ'ল। আৰু হাউচকিপিং বয়ৰ কাৰণে 10 বা 12 পাছ হ'লে হ'ল। চিকিউৰিটি কাম ড্ৰাইভাৰৰ কাৰণে 8 পাছ বা 10 পাছ হ'লে হ'ল। আৰু ৱেটাৰৰ কাৰণে 10 পাছ হ'লে হ'ল। বেছি কোৱালিফিকেশ্যন নালাগে। যোনবোৰ থাম্বনেইলত দেখা পাইছে সেইবোৰে আমি কোৱালিফিকেশ্যন আপোনাৰ ভিডিঅ'টো পাই যায়। এনেকুৱা নহয় কি থাম্বনেইলত বেলেগ বস্তু ভিডিঅ'ত বেলেগ বস্তু। আৰু কণ্টেক্ট নাম্বাৰ দি আছে, যোগাযোগখিনি কৰিব পাৰে 29 জুলাইৰ ভিতৰত। আৰু যাক অৰিজিনেল জব আপডেটবোৰ লাগে এইটো চেনেল সদায় ফ'ল' কৰিব। 8:30 ৰাতিপুৱা ভিডিঅ' পাই যাব।
খালি সানডে বাদ দিয়ে সানডে অলপমান দেৰি হৈ যায় যিহেতু বহুত ভেকেঞ্চি আহে সো এইটো কাৰণে অৰিজিনেল আপডেট যাক যাক লাগে চেনেলটো ফলো কৰি থব যিহেতু বেলেগ চেনেল যেমানে নহওক বিএছ ছাপৰ্ট এইবোৰ চেনেল আছে সব এইটো চেনেলৰ পৰা চাই ভিডিঅ' বনাই সো এটা চেনেল চালে আপোনালোকৰ গোটেইবোৰ ইনফৰমেশ্যন একেলগে পাই যাব ভেকেঞ্চি ৱান্টেড আপোনালোকৰ কেণ্ডিডেট উইথ এক্সেল প্ৰফিচিয়েণ্ট ৱৰ্কিং এক্সপিৰিয়েঞ্চ আৰু ফ্লুৱেঞ্চি ইন এছামিজ ইংলিছ আৰু হিন্দী এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব সো ইমেইল আইডি দি আছে 29 জুলাই ভিতৰত আবেদন কৰা আৰু যিমানবোৰ জব ইমেইলৰ থ্ৰু এপ্লাই কৰে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সাবজেক্ট আৰু হেডিঙত মেনশ্যন কৰি দিব একদমে নাপাহৰিব ভেকেঞ্চি ধেমাজিৰ পৰা আহিছে বহুতে কমেণ্ট কৰি থাকে দাদা ধেমাজিৰ ভেকেঞ্চি লাগে সো আজি ধেমাজিৰ ভেকেঞ্চিও লৈ আহিছোঁ আপোনালোকৰ ভেকেঞ্চি আহিছে ধেমাজি ট্ৰেডিশ্যনেল এমব্ৰইডাৰী ক্লাষ্টাৰৰ ভেকেঞ্চি মাৰ্কেটিং অফিচাৰৰ ভেকেঞ্চি 15,000 চেলাৰী পাব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে বা 12 পাছ হ'লে চলি যাব লাগে ইমেইল আইডি দি আছে 31 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি লৈ যাম ভেকেঞ্চি EMRI হেল্থ গ্ৰীণ হেল্থৰ পৰা ভেকেঞ্চি এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সিকিউটিভ এইটো কাৰণে জুনিয়ৰ ইঞ্জিনিয়াৰ বা বেচেলৰ অফ ইঞ্জিনিয়াৰ বা বেচেলৰ অফ টেকনিকেল মেকানিকেল বা অটোমোবাইল কৰা হ'লে হ'ল ফ্ৰেছাৰ্ছ হওক এক্সপিৰিয়েঞ্চ হওক চবেই পাৰিব 3 পৰা 5 লাখ পাৰ এনাম চেলাৰীটো বহুতে ভাল চেলাৰী আৰু এনিৱেৰ ইন আছাম পষ্টিং দিয়া হ'ব এইটো কাৰণে আপোনালোকৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰৰ সৈতে ভালকৈ কাম কৰিব লাগিব 108 ছাৰ্ভিচবোৰ 24/7 যোনবোৰ ছাৰ্ভিচ থাকে সেইবোৰ কৰিব লাগিব ৰেছপন্সিবল হ'ব লাগিব জেনেৰেটিং আৰু ইমপ্লিমেণ্টিং মান্থলি কেলেণ্ডাৰ ফৰ এম্বুলেঞ্চ ভিজিট আৰু ইনস্পেকশ্যন ৰেকৰ্ড মেইনটেনেন্স সো এইখিনি পঢ়ি ল'ব ৱেবছাইটত আমাৰ এইবোৰ পাই যাব ইনফৰমেশ্যন ইণ্টাৰেষ্টেড হয় পঢ়িব পাৰে ইমেইল আইডি দি আছে আপোনালোকৰ এপ্লিকেশ্যনখন হেডিঙত লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ EME বুলি 30 জুলাইৰ ভিতৰত আবেদন কৰক আৰু এভব মেনশ্যন যোনবোৰ টাস্ক আছে তাৰ উপৰিও বেলেগ বেলেগ টাস্ক থাকিব পাৰে মেনশ্যন কৰি দিব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে এঞ্জেল ইংলিছ হায়াৰ ছেকেণ্ডেৰী স্কুল কুমাৰপাৰা গুৱাহাটীৰ ভেকেঞ্চি ফেকাল্টিৰ ভেকেঞ্চি মানে টিচাৰৰ ভেকেঞ্চি একাউণ্টেঞ্চি মেথামেটিক্স একাউণ্টেঞ্চিৰ কাৰণে BCom MCom আৰু একাউণ্টেঞ্চিত মেজৰ হ'ব লাগিব আৰু মেথামেটিক্সৰ কাৰণে BSc MSc মেথছত মেজৰ হ'ব লাগিব আৰু ছায়েন্স PCMৰ কাৰণে BSc হ'লে হ'ল আৰু হিন্দীৰ কাৰণে BA ইন হিন্দী কৰা হ'লে হ'ল 31 জুলাইৰ ভিতৰত জুলাইত ইণ্টাৰভিউ কাৰণে যাব পাৰে 10টা বজাৰ পৰা নেক্সট ভেকেঞ্চি লৈ যাম ভেকেঞ্চি এটা আপোনালোকৰ লিডিং লাইফ ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা আহিছে PSU বেংক অফ ইণ্ডিয়া আৰু ৰিলেশ্যনশ্বিপ অফিচাৰৰ ভেকেঞ্চি 2 বছৰ প্লাছ অভিজ্ঞতা লাগিব গুৱাহাটী লোকেশ্যনৰ কাৰণে এনি গ্ৰেজুৱেশ্যন হ'লে হ'ল ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ ইমেইল আইডি দি আছে প্ৰেফাৰেঞ্চ দিব এক্সপিৰিয়েঞ্চ কেণ্ডিডেটক 30 জুলাইৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি ITI ডিগ্ৰী বা ডিপ্ল'মা ফ্ৰেছাৰ্ছ কেণ্ডিডেট ফৰ ট্ৰেইনি ইন ভেৰিয়াছ ডিপাৰ্টমেণ্ট ট্ৰেইনি কেমিষ্ট ট্ৰেইনি অপাৰেটৰ ট্ৰেইনি ফিল্টাৰ ট্ৰেইনি ৱেল্ডাৰ ট্ৰেইনি টাৰ্নাৰ ট্ৰেইনি ফায়াৰমেন সো এইটো আপোনালোকৰ আহিছে ৰেডিয়েণ্ট মেনুফেকচাৰ প্ৰাইভেট লিমিটেড আপোনালোকৰ কাৰ্বি আংলং খাটকাটিৰ পৰা আহিছে ইমেইল আইডি দি আছে 30 জুলাইৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি যোনটো আপোনাৰ ৰখি আছিল গুগল পে আপোনালোকৰ গুগল পে নিট বিটৰ পৰা ভেকেঞ্চি এইটো আপোনালোকৰ গুগল পে কোম্পানীৰ কাৰণে কাম কৰি নিট বিট তাৰ আণ্ডাৰতে আপোনালোকৰ গুগল পে কোম্পানীৰ ভেকেঞ্চি পাঠশালা নলবাৰী মৰিগাঁও ভেকেঞ্চি কোৱালিফিকেশ্যন আপোনালোকৰ টিম লিডাৰৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব 3 বছৰ ফিল্ডত অভিজ্ঞতা লাগিব সো চেলাৰী ভাল মোৰ সদায় আপোনালোকক যিমানে ভাল অভিজ্ঞতা সিমানে ভাল চেলাৰী 27,000 ইন হেণ্ড পাব তাৰ উপৰি আপোনালোকৰ ইনচেণ্টিভ পাব প্ৰায় আপোনালোকৰ গ্ৰছ চেলাৰী 31-32 মান হ'ব সো ইণ্টাৰেষ্টেড হয় ইমেইল আইডি দি আছে 30 জুলাইৰ ভিতৰত আবেদন কৰক আৰু যাক অৰিজিনেল কপিখন চাব খোজে ক্লিক কৰি চাই ল'ব পাৰে ভেকেঞ্চি আপোনালোকৰ আহিছে টেলিকলাৰ কাষ্টমাৰ কেয়াৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ বেক অফিচ এক্সিকিউটিভ আৰু ডিলাৰ চেল এক্সিকিউটিভ ফৰ ৰেপুটেড 2-wheeler ডিলাৰশ্বিপ ইন গুৱাহাটী ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব কোনো ফিজ দিব দৰকাৰ নাই ইমেইল আইডি দি আছে হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিয়ক বা ইমেইলত পঠাই দিয়ক আৰু যিহেতু ভালেমান পোষ্ট আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশ্যন কৰি দিব একদমেই নাপাহৰিব গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু অটোমোবাইল ছেক্টৰৰ যদি অভিজ্ঞতা আছে তেতিয়া প্ৰেফাৰেঞ্চ দিব আৰু এবাৰ ভেৰিফাই কৰি ল'ব কোনো ফিজ দিব দৰকাৰ নাই কোনোবাই যদি আপোনাৰ ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যনত সুধিব পাৰে তাৰ বিষয়ে মই ডাইৰেক্ট একশ্যন লৈ ল'ম কিন্তু সেইটো চাকৰি আমাৰ চেনেলত পাব্লিছ কৰা হ'ব লাগিব বেলেগ চেনেলৰ পৰা যদি চাই মোক কমেণ্ট কৰিছে দাদা সেইটো কোম্পানী মোৰ পৰা পইচা লৈছে মই সেইটো একো কৰিব নোৱাৰিম যদি এইটো চেনেলৰ পৰা চাই পইচা কোনোবাই খোজে মই তাৰ পৰা নিশ্চয় একশ্যন ল'ব পাৰিম ভেকেঞ্চি আপোনালোকৰ MSW অৰ্থাৎ মাষ্টাৰ্ছ অফ ছ'চিয়েল ৱেলফেয়াৰ আপোনালোকৰ কোৰ্চ কৰা কেণ্ডিডেট বিচৰা হৈছে কাউন্সিলৰ আৰু ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে 20,000 to 34,000 চেলাৰী পাব ধুবুৰী ডিষ্ট্ৰিক্টৰ কাৰণে অনলি এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে আবেদন কৰিব পাৰে ইমেইল আইডি দি আছে 30 জুলাইৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ' এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপত টেলিগ্ৰামবোৰ ফেচবুকত যদি জইন কৰিব পাৰে তাৰ ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে